নমস্কাৰ আজি আমাৰ ষ্টুডেণ্ট মজিয়াত আমি আমন্ত্ৰণ কৰি আনিছোঁ কাৰ্বি আংলঙৰ জনপ্ৰিয় কণ্ঠশিল্পী বুলি ক'লে ভুল নহ'ব তেখেত ইতিমধ্যে কাৰ্বি আংলঙৰ চুকে কোণে জনপ্ৰিয়তা অৰ্জন কৰিব সক্ষম হৈছে তেখেতৰ গীতৰ আজি নিউজ 24 অসমৰ দৰ্শকসকলক আমি তেখেতৰ পৰা খুব সুন্দৰ গীত দুটিমান আমি শুনিম সো তেখেতৰ আমি প্ৰথমে আপোনাক পৰিচয় তথা নিজৰ পৰিচয়টো দাঙি ধৰিবলৈ আমি আমাৰ নিউজ 24 অসমৰ তৰফৰ পৰা আপোনাক অনুৰোধ কৰিছোঁ আপোনাৰ নামটো আৰু আপোনাৰ পৰিচয়টো কৈ দিব। ধন্যবাদ। প্ৰথমে আপোনালৈ মোৰ নামটো হৈছে জয়ন্ত বাগলাৰী। মই চামগুৰি কছাৰী গাঁও অথবা গজগা বাটাবাৰী বুলি ক'লেও হয় আমাৰ গাঁওখন। মই কাৰ্বি আংলঙৰে বাসিন্দা, আসাম কাৰ্বি আংলঙৰ। তেখেত দেখি মৰম লগা, কিন্তু তেখেতৰ গীত শুনিলে দেহৰ ধীৰে ধীৰে আমাৰ তেখেতৰ গীতবোৰ আমাৰ খুবেই ভাল লাগে। আপোনালোকে শুনিব। আমি কিছু তেখেতৰ পৰা বাৰ্তালাপ লগত তেখেতৰ ইতি গীত আমি শুনিবলৈ অনুৰোধ কৰিম। ছাৰ আপোনাৰ ফালৰ পৰা গীত আমাৰ দৰ্শকক শুনাই দিলে আমাৰ ভাল লাগিব। হয়, মই কাৰ্বি আংলঙৰ বাসিন্দা যিহেতু সেইটো কাৰণে কাৰ্বিৰ প্ৰথম গানটো মই গাবলৈ বিচাৰিম। প্ৰথমে কাৰ্বি গান। কাৰ্বি আগৰ পুৰণা কেমেংক বুলি কোৱা এটা ফিল্ম আছিলে, মই তাৰ গানটো আগতে শুনিছিলোঁ, কিন্তু বুজি নাপাওঁ ময়ো কাৰ্বি ভাষা ইমান। অলপ চলপ গাবলৈ আপোনালোকৰ আগত চেষ্টা কৰিম। Kaciro ningkaro munida khayalo dujina hoto nilong penalong kaciro ningkaro munida khayalo dujina hoto nilong penalong kaciru ningkaro koan longluni koan pajluni bongoy mirtom te koan mathaluni apor kali bongoy nam Sarnam teta nelason tubo tete nelo. নমস্কাৰ। ধন্যবাদ থাকে তেখেতে আমাৰ ধুনীয়াকৈ কাৰ্বি গীত শুনাৰ বাবে। ছাৰ আপোনাৰ এনে গীতৰ পৰিকল্পনা আগৰ পৰা আছিলে, সৰুৰ পৰা আছিলে নে আপোনাৰ কেনেদৰে অলপ আমাক দিলে ভাল আছিল? মানে ছাৰ মই আগতে গান শুনি খুব ভাল পাওঁ। তাৰপিছত যিটো মোৰ এটা চখৰ নিচিনা সোমাই গ'ল। মই মানে গান গাব বিচাৰোঁ, মানে গান শুনিলে ভাল লাগে, সেনেকৈ ময়ো আনক ভাল লগাব বিচাৰোঁ গান গাই পেলাই। সেইটো কাৰণে মই মানে গানটো আৰম্ভ কৰিলোঁ গান গাবলৈ। ফাংচন আগতে সৰু সময়ত গাইছিলোঁ। সৰুৰ পৰা মানে অলপ এট্ৰেকশ্যনটো বেছি আছিলে গানৰ ফালে। এনেকৈ ডান্সতো অলপ চলপ এট্ৰেকশ্যন আছে, কিন্তু ডান্সটো ইমান নাজানো। এনে ভাল লাগে, গানটো গাই খুব ভাল লাগে। আচ্ছা, এনেই এতিয়া আপুনি কাৰ্বি আংলং চুকে কোণে অনুষ্ঠানবিলাকত আপুনি গীত পৰিৱেশন কৰে। আপুনি গীত পৰিৱেশন কৰোঁতে ৰাইজৰ পৰা কেনেকুৱা সঁহাৰি পাইছে? ছাৰ, ৰাইজেতো ভালেমান সঁহাৰি দিছে। মানে কিছুমান অলপ ব্যতিক্ৰম থাকিলে তেখেতসকলে কৈ দিয়ে, বাছ মই সেইটো শুধৰাবলৈ চেষ্টা কৰোঁ। সেইটোৰ কাৰণে মই খুব ধন্যবাদ ৰাইজৰ। এনে ভাল পায় মোৰ গান শুনি, কিন্তু কিবা প্ৰব্লেম থাকিলে মই সুধোঁ। লগৰীয়াবোৰ বা যিবিলাক জানে সিহঁতে অলপ কৈ দিয়ে, সেইটোৰ কাৰণে মোৰ অনুপ্ৰেৰণাদায়ক হয়। তেখেতৰ পৰা আৰু কিছু আমি আৰু কথা পাতিম। তো আমি আকৌ তেখেতৰ পৰা আৰু গীত এটা শুনো। তেখেত কিন্তু
অসমৰ আমঠু ছাৰ জুবিন গাৰ্গ তথা আৰু লগতে বলিউডৰ কণ্ঠ তেখেতসকলৰ দিনা কুমাৰ চানু সুনীল নিগমৰ পৰা আৰম্ভ কৰি সকলো গীত তেখেতে অনুষ্ঠানবিলাকক পৰিৱেশন কৰা আমি পৰিলক্ষিত হৈছোঁ। সেয়েহে আপুনি এটি যিকোনো এটা গীত আৰু এটি গাবলৈ আমাক ফালৰ পৰা অনুৰোধ কৰিছোঁ। হয় ছাৰ, মই প্ৰথমতে মই কম মোৰ মধু মানে মৌ-মাখিৰ যিটো মধু, মোৰ অন্তৰৰ মধু, তেখেতৰ গান মই অসমৰ কণ্ঠশিল্পী সন্মানীয় আমাৰ জুবিন ছাৰৰ গান গাব বিচাৰিছোঁ। মোলৈ এজনী ছোৱালী চালি নে নাই, মোলৈ এজনী ছোৱালী চালি নে নাই, কঁকাল খামুচিয়া লিহিৰি কটীয়া, কঁকাল খামুচিয়া লিহিৰি কটীয়া, অতিকৈ ধুনীয়া চাইজ হলব মোলৈ বাৰু তই, এজনী ছোৱালী চালি নে নাই, মোলৈ এজনী ছোৱালী চালি নে নাই। ধন্যবাদ। ইমান ধুনীয়া জুবিন ছাৰৰ গীত আমাক নিউজ 24 সকলো শুনাই দিয়া বাবে তেখেতৰ পৰা আৰু বেছি দীঘলীয়া নকৰোঁ, তেখেতৰ বহুত কাম থাকে। তেখেত আপোনাৰ এনেই বিবাহপাশত আবদ্ধ হ'লে নাই? মই মানে বিবাহপাশত আবদ্ধ মানে মোৰ মৰমৰ আছিলে, সেইগতিকে মই আজি যিয়ে নহওক আকৌ সুধিম, আপোনাৰ ধৰি লওক যিকোনো অনুষ্ঠানত আপোনাক যদি নিমন্ত্ৰণ দিবৰ বাবে আপোনাক কেনেধৰণৰ নিমন্ত্ৰণ দিব, কেনেধৰণৰ কৰিবলৈ আপোনাৰ কণ্টেক্ট নম্বৰ দিয়ে নে আপোনাৰ কেনেধৰণৰ? মানে মোৰ খোলা, মই মানুহটো বিৰাট ভাল পাওঁ মোক গান পৰিৱেশন কৰিবলৈ। মই নম্বৰ দি দিম, এই স্ক্ৰীণত আপোনাৰ নম্বৰ দি দিম, মই এই নম্বৰটো আপুনি দি দিব পাৰিব, যিকোনো অনুষ্ঠানত মোক কণ্টেক্ট কৰিব পাৰিব। হয়, অনুষ্ঠানত মাতিলে মই যাম, নিশ্চয় যাম, মই পৰাপক্ষত যাম। আচ্ছা, নিশ্চয়। তেখেত বহুত আমাৰ কাৰ্বি আংলং পিছপৰা জিলাৰ পৰা তেখেতে ইমান ধুনীয়াকৈ তেখেতে আজি কিমান কষ্টৰ ফলত নিজৰ কণ্ঠ সমূহ ৰাইজক আপ্লুত কৰিব পৰাটো আমাৰ তেখেতৰ বা আমাৰ সকলোৰ কাৰণে সকলোৱে এই কামটো নোৱাৰে। তো শেষত আপোনাৰ পৰা আৰু এটি গীত আমি শুনিবলৈ গাবলৈ আপোনাক অনুৰোধ কৰিছোঁ। শেষত নিশ্চয় 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 মই বহুত সন্মানীয় কুমাৰ চানু ছাৰক গান এটা গাব বিচাৰিছোঁ। दिल मेरा अकेला है, ख्वाबों का मेला, हम हो गए गुम, धड़कन में तुम, नींदों में तुम, यादों में तुम, सांसों में तुम, दिल मेरा अकेला है, ख्वाबों का मेला, हम हो गए गुम, धड़कन में तुम, नींदों में तुम, यादों में तुम, सांसों में तुम। नमस्कार। ধন্যবাদ। তেখেতৰ ইমান মূল্যৱান সময় আমাৰ নিউজ 24 অসমৰ মজিয়ালৈ অহাৰ বাবে তেখেতৰ অশেষ ধন্যবাদ থাকিছে আপোনালৈ।
সমূহ আমাৰ নিউজ 24 অসমৰ দৰ্শকসকলে আমাৰ নিউজ 24 তৰফৰ পৰা আপোনালোকক আমি কাৰ্বি আংলং আমি তেনেধৰণৰ উঠি অহা প্ৰজন্মৰ আপোনালোকৰ আগত লগ পাবলৈ আমি চেষ্টা কৰি থাকোঁ সেয়েহে আগন্তুক দিনত আমি আৰু তেনেকুৱা উঠি অহা প্ৰজন্মৰ আমি অসমৰ চুকে কোণে পৰা লৈ আনি আমাৰ ষ্টুডিঅ' মজিয়ালৈ আনি তেখেতৰ গীতবোৰ আপোনালোকক শুনাবলৈ আমি প্ৰয়াস কৰিম তো ধন্যবাদ আপোনালোকে আমাৰ নিউজ 24 অসমৰ ফেচবুক পেজটোত ফ'ল' কৰিব লাইক কৰিব কমেণ্ট কৰিব আমাৰ ইউটিউব চেনেল আছে ইউটিউবতো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট আৰু তেখেতৰ আজি গীতটো শুনি আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব ধন্যবাদ কাৰ্ডন